ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ কিদৰে চলিছে চিকিৎসক বিনাকাৰে চলিবলগীয়া হৈছে প্ৰাথমিক চিকিৎসালয়সমূহ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপা কচুদলাৰ এখন ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত আৰু স্বাস্থ্য কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে যে ইয়াত চিকিৎসক নাই আৰু এজন ফাৰ্মাচিষ্টে এই চিকিৎসালয়খন চলাবলগীয়া হৈছে মোৰ সৈতে এক দৃশ্যাংশ দেখুৱাব বহুত ৰোগী ইয়াত কিন্তু উপাদায় কাৰণ এই অঞ্চল কচুদলা বৃহৎ অঞ্চল আৰু বৃহৎ অঞ্চলৰ চিকিৎসাৰ বাবে এই কচুদলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আহিবলগীয়া হয় কিন্তু ইয়াত চিকিৎসক নাই বিনা চিকিৎসকে চলি আছে এই চিকিৎসালয়খন আসলতে ক'ব লাগিব যে ৰাজ্যৰ স্বাস্থ্য খণ্ড কিদৰে চলিছে তাৰ এক জিয়া ছবি আজি আমি দেখিবলৈ লৈছোঁ যোগীঘোপা কচুদলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আৰু স্বাস্থ্য কেন্দ্ৰত মোৰ অতীত দৃশ্যাংশ দেখুওৱা আছে ইয়াত বহু ৰোগী কিন্তু চিকিৎসা কৰিবলৈ এই চিকিৎসালয়ত উপস্থিত হয় আৰু মোৰ লগত এজন চিকিৎসা কৰিবলৈ আহিছে আপুনি কি হৈছে আপোনাৰ এই জ্বৰ চৰ্দি ডক্টৰ আছে না নাই ডক্টৰ নাই কোনে চলায় এইখন এখন আজি পালিওতে একদিনীয়া ডাক্তৰ একদিনা ডক্টৰ আহিছে এনে কোনে চলাইছে এনে চলাইছিল আমাৰ এই খান ফাৰ্মাচীয়ে চলায় এটা ৰোগী কেনেকুৱা হয় ৰোগী হয় মানে কোনো ৰকম সুস্থ হৈ আন জেগাত যায় আন জেগাত যায় কিমান মানুহ আহে ইয়াত বহু মানুহ আহে ক'ৰ পৰা মানুহ আহে এই অঞ্চলটোৰ দুইটা জিপি আছে দুইটা জিপি আৰু বাহিৰৰ পৰাও আহে কি ক'ব চৰকাৰক কি জনাব চৰকাৰে আপত্তি জনাব লাগে আমাক ডাক্তৰ লাগে আন এজন লোক আছে তেওঁৰ পৰা জানিম কি ক'ব দাদা চিকিৎসক নাই কি ক'ব হয় তাৰমানে আমাৰ কচুদলা হস্পিটেলখন আপোনালোকে জানে কচুদলা গ্ৰামখন প্ৰত্যন্ত ভিতৰুৱা অঞ্চল এই কচুদলা ঔডুবি বোৱালিমাৰী গাছপাৰা চতিৰমুখ বালাপাৰা টিলাপাৰা চটপাৰা এই বৃহৎ অঞ্চলত আমাৰ এটাই মাত্ৰ চিকিৎসালয় হয় কিন্তু দুখৰ বিষয়ে প্ৰায় 5টা বছৰ পাৰ হৈ গ'ল আমাৰ এই হস্পিটেলখনত এটা লেবৰেটৰী টেকনিচিয়ান নাই এটা 4th গ্ৰেড কৰ্মচাৰী নাই আৰু কি আছিলে কৰ্তৃত্বক আমি বহুতবাৰ অনুৰোধ কৰিছোঁ তথাপিও আমি ভাল এজন ডক্টৰ পোৱা নাই মানে ভাল এজন মানে কি 5 বছৰ পাৰ হৈ গ'ল এতিয়ালৈকে আমি কোনো এজন পাৰ্মানেণ্ট ডক্টৰ এতিয়ালৈকে পোৱা নাই বহুত ঠাইখন ডাঙৰ কাৰণ যিহেতু কচুদলা যিহেতু এইটোৰ একমাত্ৰ চিকিৎসালয় ইয়াত বহুত ৰোগী আহে হয় প্ৰায় 15 কিলোমিটাৰ ব্যাসৰ ভিতৰত এইটো এটা হস্পিটেল হয় এজন ডক্টৰে নহ'ব যদি দিয়ে এজন ডক্টৰে নহ'ব কিন্তু এজন পাৰ্মানেণ্ট ডক্টৰো ইয়াত নাই ইয়াত অকল ইণ্টেনচিভৰ কাৰণে ডক্টৰ দিয়ে তথাপিও 6 মাহ পিছত তাক আকৌ বেলেগ হস্পিটেলত লৈ যায় আৰু ক'ব লাগিব যদি পেচেণ্টটো চিৰিয়াছ হয় তেতিয়াহ'লে ক'ত লৈ যায় পেচেণ্ট মানে ইয়াৰ পৰা প্ৰায় 15 কিলোমিটাৰ ভাগত লৈ যাব লাগে চৰকাৰখনক অনুৰোধ জনাইছোঁ আপোনালোকে আমাৰ এই ভিতৰুৱা অঞ্চলৰ চিকিৎসালয়খনত মানে ভাল এজন পাৰ্মানেণ্ট ডক্টৰ এজন লেবৰেটৰী টেকনিচিয়ান আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজন দি আমাৰ এই বৃহৎ অঞ্চলৰ ৰাইজৰ বাবে যেন উপকাৰ কৰে যায় হয় আসলতে ক'ব লাগিব যে ৰাজ্যৰ স্বাস্থ্য খণ্ড কিদৰে চলিছিল তাৰ এক জিয়া ছবি এই কচুদলাৰ ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰটোৱে কাৰণ ইয়াত এজন ফাৰ্মাচিষ্টে চলাবলগীয়া হৈছে এই চিকিৎসালয়খন কাৰণ ইয়াত আজি আমি দেখিবলৈ পোৱা গৈছোঁ ইয়াত বিদ্যুতো নাই আৰু মোৰ সৈতে এক দৃশ্যাংশ দেখুৱাব যে বৃহৎ এটা অঞ্চল এই কচুদলাৰ বৃহৎ অঞ্চল কেইবাখনৰ গাঁৱত ইয়াত চিকিৎসা কৰিবলৈ আহে কিন্তু ইয়াত চিকিৎসক নাই আজি চিকিৎসা বিনাকাৰে চলি আছে এই চিকিৎসালয়খন কিন্তু এজন ফাৰ্মাচিষ্টে এই চিকিৎসালয়খন চলাবলগীয়া হৈছিল আজি মোৰ সৈতে সেই দৃশ্যাংশ দেখুৱাই যে কিমান ইয়াত পেচেণ্ট ৰখি আছে আৰু মোৰ আন এজন পেচেণ্ট আছে কি ক'ব দাদা আপুনি চিকিৎসা কৰিবলৈ আহিছে মই চিকিৎসা কৰিবলৈ আহিছোঁ কেনেকুৱা ডক্টৰ আছে ডক্টৰ নাই কিমান দিনৰ পৰা ডক্টৰ নাই ডক্টৰ বহুত দিনৰ পৰা নাই ইয়াত পাৰ্মানেণ্ট ডক্টৰ নাই আজি বেলেগৰ পৰা এটা ডক্টৰ আহিছে ফাৰ্মাচিষ্টে চলায় ফাৰ্মাচিষ্টে চলায় অসুবিধা নিশ্চয় হয় বাচ্চা লৈ আহিছোঁ কিমান পেচেণ্ট আহিছে আজি কেমেৰা চাই দিয়ক কিমান পেচেণ্ট আহিছে বহুত পেচেণ্ট আহিছে আজি গৰমৰ দিন যিহেতু আৰু বাঢ়ি থাকিব এতিয়া আৰু বহুত বাঢ়ি থাকিব পেচেণ্ট আমাৰ পাৰ্মানেণ্ট ডক্টৰ লাগে ইয়াত কি ক'ব চৰকাৰক এইটো আহ্বান জনাম আমাৰ ইয়াত পাৰ্মানেণ্ট ডক্টৰ দিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত